So hey guys, welcome to my YouTube channel. আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো কিহৰ কাৰণে বনোৱা হৈছে, কি কথা বনোৱা হৈছে, সো মটো ব্লগিঙত লগ পাই আপোনালোকক গোটেইখিনি কথা জনাই আছোঁ। আপোনালোকে RC390 BS4 ল'ব লাগে নে নালাগে, তো মই চব কথা আপোনালোকক কৈ আছোঁ। তো ভাল ৰাস্তা এটা পাই লওঁ ৰ'ব। তো লাহে লাহে উৎপাতটো দিয়া হ'ব গাইজ, এনজয় কৰক। আৰু চব মানুহে এতিয়া গৰু আনি আছে, যিহেতু সেইটো কাৰণে ইমান ঠেকাব দিব নোৱাৰি। তো সেইটো কাৰণে অলপ শ্ল' যাব লাগিব। আৰু হেলমেটটো অলপ প্ৰব্লেম দি আছে, চ' পেডিংটো ইমান ঠিক নহয়। তো সেইটো কাৰণে পেডিংটো অলপ চেঞ্জ কৰিব লাগিব। তো পেডিংটোৰ কাৰণে অলপ অসুবিধা হৈছে, যিহেতু মোবাইলটো অলপ বেছিয়ে ওজন হৈ যায়। তো সেইটো কাৰণে বহুতে ক'ব ল'ব লাগে নালাগে, কিন্তু আপোনাৰ মৰ্জি, লয় নলয়, কিন্তু মই ল'লোঁ বাৰু। তো আপোনালোকে নিজে গম পাব যে বাইকখন লোৱাৰ পাছত ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। কিছুমান ক্ষেত্ৰত আপোনালোকৰ বেয়া লাগিব, কিন্তু কিছুমান ক্ষেত্ৰত আৰে আপোনালোকে ক'ব যে মই বাইক এখন ল'লোঁ বুলি পেলাই, তো বহুত ভাল কাম কৰিলোঁ এখন লৈ। কিহৰ কাৰণে জাহা তাহা বাইকে অভাৰটেক আপোনালোকে কৰিব নোৱাৰে। তো পিকআপতো ৰগৰে আপোনালোকে গম পায়। তো সেইটো কাৰণে আৰু তো বাকী আহি পালোঁ, ডাইৰেক্ট কোচিং চেণ্টাৰ লগ পাই আছোঁ। বাইকখন লগাই দিলোঁ ইয়াতে। তো এখন মোৰ চিনাকি দোকান হয়, তো ইয়াতে আহি ৰ'লোহি। তো বাইকখন ধুই লওক, তাৰপাছত লগ পাই আছোঁ। তো এজনে হ'ল ব্যক্তিজন যোনে বাইকখন ধুব, সেইজনে ব্যক্তিজন। তো বাইক ধুই টিপটপ, এতিয়া বাইক ধুই একেবাৰে ক্লিয়াৰ। আৰু এতিয়া ঠাণ্ডা লাগিছে বুলি সেইকাৰণে জুই লগাই লয়। তো এতিয়া বৰ্তমান পথাৰৰ ছাইডে যাওঁ। তো আপোনালোকক কথাখিনিও ক'বলৈ আছে, তো সেইফালে যাওঁ যাতে বেলেগ বস্তুৰ নইজ নাহক। তো সেইটো কাৰণে একেবাৰে তাতে লগ পাই আছোঁ। তো এতিয়া মেইন কথাটো আহোঁ। তো আপোনালোকে RC390 BS4 তো আপোনালোকে ল'ব লাগে নে নালাগে। তো আপোনালোক যদি পাৱাৰ কাৰণে লাগে, তো আপোনালোকে ল'ব পাৰে, কোনো কেছ নাই। তো আপোনালোকে যদি RC390 ল'বলৈ বিচাৰে, তো আপোনালোকে ল'ব পাৰে। কিহৰ কাৰণে, তো আপোনালোকে যদি পাৱাৰটো লাগে, পাৱাৰটো পাবই 100% চিয়'ৰ। 99% আপোনালোকে চান্স আছে, তো আপোনালোকে খুব পাব। কিহৰ কাৰণে, তো পিকআপটো বহুত, তো লুকছতো একদম চালিয়া, সেইটো কাৰণে। তো বাকীটো আপোনাৰ ছিংগুলৰ কাৰণে একদম বেষ্ট, কিন্তু ডবলৰ কাৰণে নহয়। তো বাইকখন যিহেতু আপোনাৰ পূৰা ডাইনামিক হয়, তো সেইটো কাৰণে। তো বাকীটো আপোনালোকে যদি পিকআপ চলায়, আৰু মিৰৰকেইখনটো একদম প্ৰয়োজন। কিয় কাৰণে, আপোনালোকে যদি 160 বা 170 থাকে, তো আপোনালোকে মূৰটো ঘূৰাই পাছলৈ চাব নোৱাৰে। তো সেইটো কাৰণে মিৰৰকেইখন থকাটো বেছি ইম্পৰ্টেণ্ট। তো বাকী আপোনালোকে যদি বেছি ৰাছ ড্ৰাইভিং কৰে, তো সেইটো কাৰণে মই বিচাৰোঁ যে আপোনালোকে এপ'ল'টো লগাওক। আৰু এপ'ল' টায়াৰটো বহুত ভাল। তো আগৰটোতো লগাওক, পাছৰটোতো লগাওক। কিন্তু মোৰ পাছৰটো লগোৱা হৈ আছে, কিন্তু ফ্ৰণ্টটোত মোৰ C8 লগোৱা হৈ আছে। তো মই লোৱাৰ পৰাই মই সলোৱা নাই একচুৱেলি, সেইটো কাৰণে। তো মই সলাম। তো কিন্তু এপ'ল' টায়াৰ পাৰফৰ্মেঞ্চটো বহুত ধুনীয়া। তো গ্ৰিপটো বহুত দূৰলৈকে থাকে। তো আপোনালোকে চাব পাৰে, গ্ৰিপটো বহুত দূৰলৈকে থাকে। তো সেইটো কাৰণে। তো বাকীটো একদম টিপটপ। আপোনালোকে যদি লিন কৰিব বিচাৰে, আপোনালোকে এইটো টায়াৰটো লিন কৰিব পাৰিব। তো বাকী একো প্ৰব্লেম নাই। তো আপোনালোকক ষ্টক এক্সজষ্ট পাতে বহুত সুখ দিব। কিয় কাৰণে, যদি বনাই লয় আপোনালোকে, তো মোৰ এইটো বস্তু মই 5th ফ্ল'ৰ কৰি থৈ দিয়া আছে। চ' সেইটো কাৰণে চাউণ্ডটো বহুত বাঢ়ি যায়। নৰ্মেল আপোনালোকে যদি ষ্টাৰ্ট দিয়ে, তো ষ্টাৰ্ট দিলে আপোনালোকে সেইটো চাউণ্ডতে আপোনালোকে গম পাব যে টোটেল দিলে কেনেকুৱা চাউণ্ডটো হ'বগৈ। তো আপোনালোকে চাউণ্ডটো চেক কৰক। তো নৰ্মেল যোনটো টোটেল নিদিয়া চাউণ্ডটো, তো সেইটোৱে চাউণ্ড হ'ল এইটো। তো আপোনালোকে কিন্তু ইঞ্জিনৰ চাউণ্ডটো অলপ পাব, তো সেইটো ইগন'ৰ মাৰিব। ফুল্লি আপোনালোকে বেছ পাব। তো এইটো কৈ থ'লে, কিন্তু এইটো নকৰিলেও আপোনালোকে বেছ পাব। কিন্তু এইটো কৰাৰ পাছত বেছি আপোনালোকৰ মানে বেছটো আহিব, চাউণ্ডটো বহুত লাউড হৈ যাব। যোনটো আপোনালোকে ফ্লাই বাই পাব, সেইটো ফ্লাই বাই আপোনালোকে ক'বই নালাগে। তো এদিন মই আপোনালোকক দেখুৱাম ফ্লাই বাইটো, তো ফ্লাই বাই মাৰি দেখুৱাম।
তো সেইটোৱে আৰু। তো বাকী মোৰতো এতিয়া 40,000 ওচৰা-ওচৰিটো চলিল আহি, সেইটো চাব পাৰে। তো বাকী কিন্তু তথাপিও গাড়ী একদম টিপটপ আছে কণ্ডিশ্যনত। তো মই লোৱা কাৰণটো এইটোৱে হ'ল যে মোক পাৱাৰ লাগে। তো মই সেইটো কাৰণে মই এখন চিলেক্ট কৰিছিলোঁ। তো বাকী মই ভালে কৰিলোঁ লৈ, এতিয়া মই বহুত সুখীও এখন লৈ যিহেতু। তো পাৱাৰটো বহুত আছে, তো সেইটো কাৰণে। তো বাকী এনেকৈতো ক'বলৈ একো নাই, তো গৈ লগ পাম আৰু সেইটোৱে। তো লাহেকৈ ইয়াৰ পৰা ওলাই দিওঁ। তো ক'বলগীয়া কথাখিনিতো ক'লোৱেই। তো আপোনালোকে যদি ল'বলৈ বিচাৰে তো ল'ব পাৰে, কোনো কথা নাই। কিন্তু আপোনালোকে যদি মাইলেজটো চাই পেলাই যদি এখন ল'ম বুলি ভাবিছে, তো এখন লোৱাত থাকি নলোৱাই ভাল। তো সেইটোৱে। তো মাইলেজৰ কাৰণে এখন নহয় একচুৱেলি। তো সেইটোৱে আৰু। তো মাইলেজটো বাদ দি আপোনালোকক পাৱাৰটো বুলি ক'বলৈ হ'লেতো পাৱাৰটো বহুত। পতকাটো পুৰা খাতৰা মাৰে, বেক ফায়াৰটো পুৰা মাৰে। জেন 3 ডিউক 390খনত ইমান নাহেগৈ হাত। মই চলাই থাকোঁ, তথাপিও মোৰ ইমান মোৰ খাছ নালাগে। মোৰ মতে আৰু, আপোনালোকৰ কেনেকুৱা লাগে হ'ব, কিন্তু মোৰ ইমানো ঠিক নালাগে। তো মোৰ এখন চলাই তো চলাই সেইখনৰ 390 নালাগে। তো সেইটোৱে আৰু। কিন্তু সেইখনত একজষ্ট অহা হয় ঠিক লাগিলে হয়, বহুত ধুনীয়াই লাগিলে হয়। তো সেইখনো বহুত ভাল বাইকে। তো বহুত মাইলেজো দিয়ে, একদম টিপটপ সেইখন বাইকো। কিন্তু একজষ্ট পাত দিয়া হয় ঠিক লাগিলে হয়, কিন্তু একজষ্ট পাত নিদিলে। সেইটোৱে আৰু। কিন্তু RPMটো দিব লাগিছিলে একচুৱেলি মোৰ মতে। RPMটো নিদিও বহুত ভুল কৰিছে। তো RPMৰ যোনটো চাউণ্ড হয় ন KTMৰ, সেইটো RPMটোৰ কাৰণেতো বহুতে লয়। তো বা চাউণ্ডটোৰ কাৰণে বহুতে লয়, কিন্তু জেন 3খনত চাউণ্ডটো একদম নাইকিয়া কৰি দিলে। তো সেইটো কাৰণে বহুত চেলিঙো কমি গৈছে মোৰ মতে আৰু হয়ো একচুৱেলি। বহুতে লগৰ ল'ম বুলি ভাবি আছিলে, কিন্তু এইটোৰ মডেলটো চাই নল'লে। চ' ময়ো ল'ম বুলি ভাবিছিলোঁ আপোনাৰ জেন 390 ডিউকখন। তো মোৰ এটাই পচন্দ নহ'ল যে RPMটো একেবাৰে নাই, তো একজষ্ট পাতো নাই, আণ্ডাৰবেলি দি দিলে। তো একদম ফটুৱা পালোঁ। কিন্তু লুকছত একদম তাগৰা, সেইটোত কিন্তু ক'বলৈ একো নাই বাৰু। 100ৰ ভিতৰত 100 পায়, সেইটোৱে আৰু। কিন্তু এখনো লুকছত বেয়া নহয় দিয়ক, একদম ডেঞ্জাৰে। তো পাৱাৰটোতো ডেঞ্জাৰ, লুকছটোত যিমান ডেঞ্জাৰ পাৱাৰটোতো সিমানেই ডেঞ্জাৰ। তো এইটো ক'বও নালাগে, আপোনালোকে চবেই গম পায় যে 390 পাৱাৰটো কেনেকুৱা। আমাৰ এইবিলাক ৰোডটো কিন্তু আপোনালোকে দেখিছেই, চমু মাৰিবলৈ হ'লে মই কিমান বেয়া ৰাস্তা দেখি আহিব লগা হৈছে। তো সেইটো কাৰণে চমু লাগে কাৰণে মই পুৰা বেয়া ৰাস্তাৰ ফালে আহিছোঁ আৰু, উপায় নাই। তো বাকীটো গাড়ী ধুই একদম টিপটপ। যদি আজি বৰষুণ ধৰি আছে, যদি বৰষুণ দিলেতো মই ডাইৰেক্ট ঘৰত ভিতৰতে সোমাই থৈ দিম, ৰুমতে সোমাই থৈ দিম বাইক। তো বাইক উলিয়াওৱে, যেতিয়া বোকাবিলাক খতম হ'ব তেতিয়াহে উলিয়াম আৰু বাইক। তো বাকী ঘৰত গৈ লগ পাই আছোঁ, সেইটোৱে আৰু। গাইজ বাইকখন ভিতৰত সোমাই দিলোঁ, ঘৰ আহিও পালোঁহি। বতৰটো ইমান ঠিক কৰা নাই, তো সেইটো কাৰণে বাইকখন ভিতৰত একেবাৰে সোমাই দিলোঁ। এইফালে ভিতৰতে আছে, আৰু এইখন হাণ্টাৰ, আপোনালোকে চবে চিনি পায়, পূৰা চেলিঙত থাকে এইখন। তো বাকী চব কথা বাদ দি তো নেক্সট ব্লগত লগ পাই আছোঁ, বাই বাই।